আজি আমাৰ মুখ্যমন্ত্ৰী মহাশয়ৰ সপোনৰ এটা অনুষ্ঠান দ্বিতীয় সংস্কৰণ খেল মহাৰণ আজিৰ পৰা আৰম্ভ হ'ল। উদ্দেশ্য আপোনালোকে জানে, মুখ্যমন্ত্ৰী মহাশয়ে উপলব্ধি কৰিলে যে আমাৰ এই গাঁৱে ভূঞে চুকে কোণে বহুত প্ৰতিভা লুকাই আছে আৰু এই প্ৰতিভাখিনি গাঁৱতে মৰহি যায়। কিছুমান ক্লাব স্বেচ্ছাসেৱী অনুষ্ঠান আছে, কিন্তু ইমান ভিতৰলৈ যাব পৰা নাছিল। সেইকাৰণে মুখ্যমন্ত্ৰী মহাশয়ে যোৱাবাৰ আঁচনি এটা কৰিলে, খেল মহাৰণ আৰু সাংস্কৃতিক মহাৰণ, আৰু এই আঁচনিখনৰ পৰা যথেষ্ট লাভৱান হ'ল, যথেষ্ট উপকৃত হ'ল। লাভলীনাৰ নিচিনা, আমাৰ ঢিং এক্সপ্ৰেছৰ নিচিনা, হিমাৰ নিচিনা প্ৰতিভা ওলাই গ'ল গাঁৱৰ পৰা। গতিকে এতিয়া এনেকুৱা প্ৰতিভাবিলাক উলিওৱাৰ কাৰণে আজিৰ পৰা আমাৰ খেল মহাৰণ আৰম্ভ হ'ল। আৰু এই খেল মহাৰণ প্ৰথম পঞ্চায়ত পৰ্যায়, তাৰপিছত ব্লক পৰ্যায়, তাৰপিছত সমষ্টি পৰ্যায়, তাৰপিছত জিলা পৰ্যায় আৰু ৰাজ্যিক পৰ্যায়ত শেষ হ'ব। গতিকে আজি আমি ইয়াত এই চুইলাকাটা খেলপথাৰত শুভাৰম্ভ কৰিলোঁ। মোৰ লগত থাকিলে আমাৰ মনোৰঞ্জন বিধায়ক, মনোৰঞ্জন তালুকদাৰ, আমাৰ জ্যেষ্ঠ একে মানুহ আমি। গতিকে খুব আনন্দ, আৰু এই চেগতিকে শুভেচ্ছা দিয়াৰ লগতে আমাৰ অভিভাৱকসকলক অনুৰোধ কৰিছোঁ, তেওঁলোকে যেন ল'ৰা ছোৱালীখিনি ওলাই আনে, ছাত্ৰ ছাত্ৰীসকল ওলাই আনে, সহযোগ কৰে, অনুৰোধ ৰাখিলোঁ। আৰু মুখ্যমন্ত্ৰীক এই অভিলেখী আঁচনিৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিলোঁ। ইতিমধ্যে খেল মহাৰণৰ দ্বিতীয় সংস্কৰণ আজি চুইলাকাটা পঞ্চায়তত আমি প্ৰথম আৰম্ভ কৰিলোঁ, শুভাৰম্ভ হ'ল। আৰু শুভাৰম্ভ কৰিলে আমাৰ বিধায়ক ফণীৰ তালুকদাৰ ডাঙৰীয়াই। আৰু ইয়াতে এথলেটিক্স আৰু ফুটবল এই দুটা ইভেণ্টৰ খেল এতিয়া আৰম্ভ হ'ব। ঠিক তেনেকৈ প্ৰতিখন পঞ্চায়ততে অহাকালিৰ পৰাই আমাৰ খেলৰ উদ্বোধন আৰম্ভ হৈ যাব। আৰু যোৱা বছৰৰ যিটো আমাৰ অভিজ্ঞতা, যোৱা বছৰৰ অভিজ্ঞতাত আমি দেখিছোঁ যে আমাৰ গাঁৱৰ খেলুৱৈসকলে খেলপথাৰলৈকে আহিছে, তেওঁলোকে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে, আৰু শেষত জিলা পৰ্যায়, ৰাজ্যিক পৰ্যায়লৈকে আমাৰ খেলুৱৈ নিৰ্বাচিত হৈছে। আৰু যিটো মহান উদ্দেশ্য সন্মুখত ৰাখি গাঁৱৰ পৰা অজ্ঞাত, গাঁৱৰ পৰা যিসকল প্ৰতিভা গাঁৱতে পচি আছে, তেওঁলোকক পোহৰলৈকে লৈ অহা, এখন মঞ্চ দিয়া, খেলপথাৰ দিয়া। তাৰ কাৰণে খেলপথাৰ যেনেকৈ উন্নত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে, খেলুৱৈসকলকো সেই খেলপথাৰলৈকে অনাৰ কাৰণে, উৎসাহিত কৰাৰ কাৰণে চৰকাৰে এটা ব্যৱস্থা কৰিছে। এইটো সাধু সিদ্ধান্ত, খুব ভাল সিদ্ধান্ত। এই সিদ্ধান্তত আমি যোৱা বছৰো কিছু সুফল পাইছোঁ, আৰু এইটো যদি কণ্টিনিউ কৰে নিশ্চিতভাৱে আমাৰ গাঁৱৰ প্ৰতিভাবিলাকে খেলপথাৰ পাব, আৰু তেওঁলোকৰ প্ৰতিভাৰ জোৰত তেওঁলোকে আগলৈকে আগবাঢ়ি যাব। অসমত এইটো দেখাও গৈছে, এইটো লাভলীনাই হওক বা আমাৰ হিমা দাসেই হওক, গাঁৱৰ ভিতৰৰ গাঁৱৰ পৰা আহি পেলাই বিশ্ব দৰবাৰত তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শনো কৰিছে, সাফল্যও লাভ কৰিছে, অলিম্পিকৰ বঁটা আনিবলৈ সক্ষম হৈছে। আমি আশা ৰাখিছোঁ এই খেল মহাৰণৰ জৰিয়তে আগন্তুক দিনত আমাৰ প্ৰতিভাবিলাক বাহিৰলৈকে ওলাই আহিব, আৰু আমি অসমখন স্পৰ্টছৰ ক্ষেত্ৰত, এথলেটিক্সৰ ক্ষেত্ৰত আমি বৰ বেছি খেলুৱৈ যদিও তৈয়াৰ কৰিব পৰা নাই। হিমা দাস আহিছে, এতিয়া বক্সিঙত লাভলীনা আহিছে, আৰু তেনেকুৱা বহু প্ৰতিভা, এতিয়া অম্লানো আহিছে। অম্লানো যথেষ্ট পৰিমাণে দৌৰি আছে, আৰু ভালেই তেওঁৰ ৰেকৰ্ড, গ'ল্ড মেডেল কেইবাটাও পাইছে। এই যিটো অৱস্থা, এই অৱস্থাটো আৰু বঢ়াব লাগিব। আৰু যদি প্ৰতিভা আহে, আৰু যদি অম্লান ওলায়, হিমা ওলায়, লাভলীনা ওলায়, তেনেকুৱা এটা পৰিৱেশ আমি দিয়াৰ কাৰণে চেষ্টা কৰিব লাগিব। আৰু পঞ্চায়তত তাৰ এটা নিৰ্দিষ্ট ভূমিকা থাকে, কিন্তু পুঁজিৰ সংস্থান কৰাটো অলপ কঠিন কাম। পুঁজিটো আমি ব্যৱস্থা কৰিব লাগিব। তাৰ কাৰণে আমি বিধায়ক পুঁজিৰ পৰা আমি ধন দিবলৈও ৰাজি হৈছোঁ। 10 লাখ কোটি টকা আমি যোৱাটো বছৰত দিছোঁ, এই বছৰো হয়তো আমি 10 লাখ টকা দিব লগা হ'ব। আমি দিম, আমি আনন্দৰে দিম। তথাপি খেলৰ বিকাশ ঘটক, খেলটো আগবাঢ়ি যাওক, এই মোৰ আশা আছে।